গৌচৰকে কথা ৰক্ষা কৰক মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক গৌপালক ৰাইজক ৰক্ষা কৰক পৃথিৱী ৰাইজৰ জীৱিকা ৰক্ষা কৰক কৃষক ৰাইজক ৰক্ষা কৰক শিশুৰ বাসস্থান ৰক্ষা কৰক সকলোৰ বাসস্থান ৰক্ষা কৰক দিনৰ পথাৰ ৰক্ষা কৰক দৰা বিয়া ৰক্ষা কৰক গৌচৰীয়া পথাৰ ৰক্ষা কৰক মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক গৌপালক ৰাইজক ৰক্ষা কৰক পৃথিৱী ৰাইজৰ জীৱন ৰক্ষা কৰক কৃষক ৰাইজক ৰক্ষা কৰক শিশুৰ বাসস্থান ৰক্ষা কৰক সকলোৰ বাসস্থান ৰক্ষা কৰক দিনৰ পথাৰ ৰক্ষা কৰক জিন্দাবাদ 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 এই দৃশ্যাংশটো বা এই ভিডিঅ'টো এটা মূল পাৰ্থক্য আছে যে এই দৃশ্যাংশটো বা এই ভিডিঅ'টো দীঘলী পুখুৰী পাৰৰ নহয়, গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ নহয়। এই দৃশ্যাংশটো হ'ল দৰাবিলৰ সন্মুখত হোৱা আজিৰ দিনটোত প্ৰতিবাদ তথা সংকল্প যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন দীঘলী পুখুৰীৰ পাৰত দৰাবিল তথা গোচৰণীয়া পথাৰ ৰক্ষাৰ বাবে এটা প্ৰতিবাদ হৈছিল। দল সংগঠনসমূহে প্ৰতিবাদ কৰিছে। এতিয়া সেই দৃশ্যাংশ ইতিমধ্যে চাগে আপোনালোকে সংবাদ মাধ্যম যোগে দেখা পাইছে। এতিয়া সংবাদ মাধ্যমে নেদেখুওৱা এটা ভিজুৱেল আমি দেখুওৱা হৈছে। বিশেষ সংবাদ মাধ্যমত চৰ্চিত নোহোৱা এটা দৃশ্যাংশ আমি ৰাজহুৱা কৰিছোঁ যে কোনো দল সংগঠন নহয়, কোনো ৰাজনৈতিক নেতা নথকাকৈ নেতাবিহীন এটা আন্দোলন। ৰাইজে নিজে সংকল্প লৈছে, ৰাইজে নিজে প্ৰতিবাদ কৰিছে যে দক্ষিণ কামৰূপৰ ৰামপুৰৰ অন্তৰ্গত দৰাবিলৰ যি গোচৰণীয়া পথাৰ আছে তাৰ 150 বিঘা মাটি ছিংগাপুৰৰ এটা কোম্পানীক দি দিবলৈ বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাইজ একত্ৰিত হৈছে। কাৰণ আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই দৰাবিলৰ পাৰত সেই অঞ্চলটোৰ ৰাইজ, সেই অঞ্চলটোত থকা মাছমৰীয়া, কুমাৰ, শ্ৰমিক, কৃষক সকলো একত্ৰিত হৈছে আৰু তেওঁলোকে দৃঢ় সংকল্প লৈছে যে দৰাবিলৰ লগত থকা গোচৰণীয়া পথাৰ কেতিয়াও বহিৰাগত কোম্পানীক নিদিয়ে। এতিয়া কথাটো হ'ল আমি এটা দৃশ্যাংশ দেখাইছোঁ, এই দৃশ্যাংশটো ভালকৈ মন কৰক। এতিয়া আপুনি দূৰ দূৰণিলৈকে দেখা এই দৃশ্যাংশত আপুনি ক'ৰবাত চৰণীয়া পথাৰ দেখিছে নেকি? গোচৰণীয়া পথাৰ দেখিছে নেকি? যে চৰকাৰী নথিমতে দৰাবিল আৰু গোচৰণীয়া পথাৰ দুটা বেলেগ বেলেগ বস্তু, অৰ্থাৎ বিলখন বেলেগ আৰু চৰণীয়া পথাৰখন বেলেগ। সেইকাৰণে দুটা দাগত অন্তৰ্ভুক্ত কৰা আছে। কিন্তু বাস্তৱত আচলতে এই গোটেই অঞ্চলটোৱে দৰাবিল। যেতিয়া খৰালি কাল আহে তেতিয়া পানীখিনি শুকোৱাৰ বাবে কিছু অঞ্চল, কিছু মাটি ওলাই পৰে পানী কমি অহাৰ লগে লগে। এতিয়া তাত গৰু, গাহৰি বা অন্যান্য যিখিনি ঘৰচীয়া জন্তু সেইখিনি চৰে, সেইকাৰণে নামটো গোচৰণীয়া পথাৰ। কিন্তু বাস্তৱত চৰণীয়া পথাৰ আৰু দৰাবিল একেটাই বস্তু। দৰাবিলৰ অন্তৰ্গতই এই গোচৰণীয়া পথাৰখন। সেইবাবে আপুনি এই দৃশ্যাংশত চাওক, এখন বিল, ইয়াত চৰণীয়া পথাৰ বুলি একো কথা নাই। খৰালি কালত যেনেকৈ ব্ৰহ্মপুত্ৰত বালিচৰ ওলায়, চৰ ওলায়, তেনেকুৱা ধৰণেই এইখন দৰাবিলত খৰালি কালত পথাৰখন দেখা যায়। এতিয়া বালিচৰটো আৰু ব্ৰহ্মপুত্ৰখন বেলেগ বেলেগ বস্তু নহয়, এখন ব্ৰহ্মপুত্ৰ নৈ, সেইবাবে ব্ৰহ্মপুত্ৰৰ বালিচৰ বুলি। এতিয়া চৰকাৰী নথিমতে দৰাবিল আৰু গোচৰণীয়া পথাৰ দুটা বেলেগ বেলেগ বস্তু। কিন্তু বাস্তৱভাৱে দৃশ্যাংশত চাওক, এখন গোটেইখনেই দৰাবিল।
এটা কথাটো হ'ল সেই দৰাবিলৰ গুচৰণীয়া পথাৰখনক পৃথক কৰি চৰকাৰে তাত 150 বিঘা মাটি ছিংগাপুৰৰ এটা কোম্পানী যাৰ কলিকতাত অফিচ আছে তাক দিব বিচাৰিছে। এতিয়া সেই সিদ্ধান্তটোৰ বিৰুদ্ধে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে। ইয়াত দল সংগঠন ৰাজনৈতিক নেতা ইত্যাদি একো কথা নাই, সকলোৱে একত্ৰিত হৈছে। একত্ৰিত হৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰি তেওঁলোকে সংকল্প লৈছে, তেওঁলোকে প্ৰতিবাদ কৰিছে যে সেই বিলখন আৰু গুচৰণীয়া পথাৰখন ৰক্ষা কৰিব লাগে। এটা দৃশ্যাংশসমূহ আপুনি চালেই বুজি পাব আজি ৰাইজে এটা দৃঢ় সংকল্প লৈছে। ৰাইজৰ জীৱিকা ৰক্ষা কৰক, কৃষক ৰাইজক ৰক্ষা কৰক, শিশুৰ বাসস্থান ৰক্ষা কৰক, সকলোৰ বাসস্থান ৰক্ষা কৰক, দিনৰ পথাৰ ৰক্ষা কৰক, দৰাবিল ৰক্ষা কৰক, গছৰীয়া পথাৰ ৰক্ষা কৰক, মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক, গোপালক ৰাইজক ৰক্ষা কৰক, পৃথিৱী ৰাইজৰ জীৱন ৰক্ষা কৰক, কৃষক ৰাইজক ৰক্ষা কৰক, শিশুৰ বাসস্থান ৰক্ষা কৰক, সকলোৰ বাসস্থান ৰক্ষা কৰক, বিলৰ পথাৰ ৰক্ষা কৰক, দৰাবিল গছৰীয়া পথাৰ সমিতি জিন্দাবাদ, জিন্দাবাদ, গছৰীয়া পথাৰ সমিতি জিন্দাবাদ, জিন্দাবাদ। দৰাবিল গছৰীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ, দৰাবিল গছৰীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, 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 গছৰীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ, 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 ৰাইজৰ জয়, ৰাইজৰ জয়, দৰাবিলৰ জয়, গছৰীয়া পথাৰ সুৰক্ষা সমিতিৰ জয়, ইনকলাব জিন্দাবাদ, দৰাবিল ৰক্ষা কৰক, ৰক্ষা কৰক, দৰাবিল ৰক্ষা কৰক, গছৰীয়া পথাৰ ৰক্ষা কৰক, গছৰীয়া পথাৰ ৰক্ষা কৰক, মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক, মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক, গোপালক ৰাইজক ৰক্ষা কৰক, গোপালক ৰাইজক ৰক্ষা কৰক, মৃৎশিল্পী ৰাইজৰ জীৱিকা ৰক্ষা কৰক, মৃৎশিল্পী ৰাইজৰ জীৱিকা ৰক্ষা কৰক, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, দৰাবিল গছৰীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ, দৰাবিল গছৰীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ, দৰাবিল গছৰীয়া পথাৰ লং লেগ, দৰাবিল গছৰীয়া পথাৰ সুৰক্ষা সমিতি লং লেগ, আমাৰ জন্মৰ পৰা বা আমাৰ জন্মৰ আগৰ পৰা এই যি পৰিৱেশ পাইছোঁ, আমাৰ পিতৃ পিতামহৰ দিনৰ পৰা যি পৰিৱেশ পাইছোঁ, যাৰ
ফলশ্ৰুতিত ক্ৰমান্বয়ে এই প্ৰজন্ম আগবাঢ়ি গৈ আছে আৰু আজিৰ প্ৰজন্মৰ পিছত ভৱিষ্যতে পৃথিৱী থকালৈকে নিশ্চয় এই মানৱ প্ৰজন্ম বা অন্যান্য জৈৱ বৈচিত্ৰ্য আগবাঢ়ি গৈ থাকিব। গতিকে আমি পূৰ্বৰ যি প্ৰজন্ম সেই প্ৰজন্মৰ পৰা ক্ৰমান্বয়ে আধুনিক এই ৰূপান্তৰ যিখিনি পাইছোঁ আজি যি আমি ফল পাইছোঁ, যেনেকৈ উপভোগ কৰিছোঁ, যেনেধৰণে আজি আমি এই সাজ পোছাক পিন্ধি বা সা সুবিধাবিলাক সমস্ত পাইছোঁ, কিন্তু এই সা সুবিধা আজি আমি সকলোখিনি সৃষ্টি কৰা নাই, যিমান সুবিধা ভোগ কৰিছোঁ। আৰু আগন্তুক দিনতো যিমান সুবিধা নতুন প্ৰজন্মই ভোগ কৰিব সকলোখিনি তেওঁলোকে সৃষ্টি কৰি নাযায়। এইটো পৰম্পৰাগতভাৱে কিছু চলি অহা সৃষ্টি আৰু ভৱিষ্যতে কিছুমান ইয়াত সংযোজন হ'ব। গতিকে এই পৰম্পৰাগত যি সম্পত্তি, এই সম্পত্তি যদি বৰ্তমানৰ আমাৰ এই সমাজখনে, এই দক্ষিণ কামৰূপ, এই ৰামপুৰৰ চৌপাশৰ এই সমাজখনে যদি আমি ধৰি নাৰাখোঁ, আমি যদি আমাৰ চেতনা জাগ্ৰত কৰি যদি আমি ধৰি নাৰাখোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কিন্তু ভৱিষ্যত প্ৰজন্ম ইয়াত মানুহ হৈ জীয়াই থাকিব নোৱাৰিব। কাৰণ আপোনালোকে প্ৰতি মুহূৰ্ততে জানি আছে এই বিশ্ব পৰিৱেশ দিৱস কি উদ্দেশ্যত পালন কৰিবলগীয়া হ'ল। এইকাৰণেই পালন কৰিবলগীয়া হৈছে যে পৰিৱেশ প্ৰদূষণৰ ফলত, পৰিৱেশ ধ্বংস কৰাৰ ফলত, বিনষ্ট কৰাৰ ফলত মানৱ সমাজ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে এই পৰিৱেশ আমি ধৰি ৰখাৰ স্বাৰ্থত, মানৱ জীৱন আমি আগন্তুক দিনলৈ চলাই লৈ যোৱাৰ স্বাৰ্থতে এই পৰিৱেশ আমি জীয়াই ৰাখিব লাগিব। আৰু জীয়াই ৰখাৰ গুৰু দায়িত্ব আমি কাণ পাতে ল'ব লাগিব আমাৰ এই দক্ষিণ কামৰূপীয়া ৰাইজ, এই দৰাবিলৰ চৌপাশৰ ৰাইজে। কাৰণ আমাৰ কান্ধত এতিয়া গৰুৰ দায়িত্ব আহি পৰিছে। মাটি পুতিব, চৰকাৰৰ টকা আছে, মাটি পুতিব। মাটি পুতাৰ পিছত এই পানীটো ক'ত যাব? গাঁৱত থাকি যাব। আৰু গাঁৱত থকাৰ লগে লগে আমাৰ যিবিলাক ওচৰ চুবুৰীয়া 10 গাঁও আছে, কাৰণ এনে যদি আপোনালোকে ভাবে আমাৰ সনাতন ধৰ্ম মন্দিৰৰ পৰা আমাৰ দৰাবিল 6 ফুট তলত, পানীবিলাক ইয়াতে আহে। এতিয়া পানীটোতো আহিব নোৱাৰিব, গতিকে পানীটো গাঁৱত ৰৈ যাব, নদী পিঠাতল যাব। সেইকাৰণে আমি কথাটো হ'ল কি, এইখন চৰকাৰক কেৱল মাটি লাগে। মাটি লাগাত আমাৰ আপত্তি নাই, চৰকাৰক মাটি লাগে তুমি কৰা, কিন্তু মাটিখিনি লৈ পেলাই তুমি কাক দিছা? বহিৰাগত কোম্পানীক দিছা। গোটেইবিলাক বহিৰাগত কোম্পানী আহি অসমত ভিৰ কৰিছে, কাৰণ বেলেগত জাগা নাই। গতিকে এতিয়া বহিৰা কোম্পানীক মাটি দিয়াৰ লগে লগে সেই মাটিৰ অধিকাৰ আমাৰ চিৰকালৰ কাৰণে গুচি যাব। যদি আমাৰ চৰকাৰৰ হাতত থাকিল হয়, চৰকাৰৰ হাতত থাকিলে যে কেতিয়াবা চৰকাৰে হয়তো আমাক দিব পাৰিব, কিন্তু যিহেতু বহিৰা কোম্পানীক আজি আমাৰ কি অৱস্থা হৈছে আপোনালোকে জানে। আমাৰ ৰাস্তাৰ সিটোৰ পৰা ৰামপুৰৰ পৰা কুকুনৱাৰা 6 গাঁৱলৈ একডোখৰো জাগা নাই, মাটি নাই। আমাৰ ৰামপুৰৰ পশ্চিম ফালৰ যিখন শুহৰ পথাৰ আছিল তাত অলৰেডি কোম্পানী হৈ গৈছে। আমাৰ মাটি বুলিবলৈ এতিয়া চৰণীয়া পথাৰখন আৰু বিলটো হৈ আছে, কিবাকেতো চেজাবুৰী বা নহিৰা আছে। এইখিনি মাটিয়ে যেতিয়া জব্দ হৈ যাব, আমাৰ পোহা বন্ধ হৈ যাব।